Hi, hello everyone. Welcome to Mind Map Education. মই গৌৰৱ আৰু আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিম যে আগন্তুক APSC প্ৰিলিমছ পৰীক্ষালে আমি ইণ্ডিয়ান পলিটি কেনেকৈ প্ৰিপেয়াৰ কৰোঁ প্লাছ আমাৰ ৰিভিজন ষ্ট্ৰেটেজিটো কেনেধৰণৰ হ'ব লাগে ফৰ দি আপকামিং ফিউ মান্থছ। মই অলৰেডি এটা ভিডিঅ' দি থৈছোঁ PYQs প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ গোটেইখিনি মই এনালিচিছ কৰি দেখুৱাই দিছোঁ যে ইণ্ডিয়ান পলিটি হ'ল এনেকুৱা এটা ছাবজেক্ট য'ত আপোনালোকে হাইয়েষ্ট কষ্ট বেনিফিট ৰেচিঅ'টো পাব। আৰু সেইটো কিয় কৈছোঁ মই 2022 আৰু 2023 পেপাৰ্ছ কেইখন চালে আপোনালোকে ধৰিব পাৰিব যে 2022ত 22টা কুৱেশ্যন 2023ত 16টা কুৱেশ্যন ইণ্ডিয়ান পলিটিৰ পৰা আহিছে। আইআৰৰ দুটা তিনিটা কুৱেশ্যন বাদ দি পেলাই হাইয়েষ্ট কষ্ট বেনিফিট থকা ছাবজেক্টটো হ'ল ইণ্ডিয়ান পলিটি। আৰু সেয়ে আমাৰ আটাইতকৈ বেছি গুৰুত্বটো আমি ক'ত দিব লাগে ইণ্ডিয়ান পলিটিত। ঠিক আছে। 2 নম্বৰ কথাটো হ'ল যে ইণ্ডিয়ান পলিটিৰ চ'ৰ্চৰ কাৰণে আমি বেলেগ একো খুচৰি ফুৰিব নালাগে। আমি চ'ৰ্চেছখিনি আমি লিমিট কৰিব পাৰোঁ ক'ত লক্ষ্মীকান্ত। ঠিক আছে। লক্ষ্মীকান্ত পঢ়িলে হৈ যাব লাগে সেইটো কথা মই কিয় কৈছোঁ বিকজ 2023 পেপাৰ মই চালোঁ তাত এৰাউণ্ড 14 out of 15 কুৱেশ্যন ডিৰেক্টলি চলভেবল ফ্ৰম লক্ষ্মীকান্ত। কিছুমানে DD বাসু পঢ়ে। ঠিক আছে, পঢ়িব পাৰে বাট DD বাসু ইজ মোৰ অফ এন একাডেমিক বুক। ঠিক আছে। কিছুমানে সুধে ইণ্ডিয়ান কনষ্টিটিউশ্যন এট ৱৰ্ক যিখন NCERT কিতাপ। ঠিক আছে, ক্লাছ 11ৰ সেইখন পঢ়িলে হৈ যাব। একচুৱেলি সেইখন ফাউণ্ডেশ্যনৰ কাৰণে ভাল। ঠিক আছে, আপোনালোকে কোনোপধ্যে লক্ষ্মীকান্তখন স্কিপ কৰি যাব নোৱাৰে বিকজ 14-15 কুৱেশ্যন অলমষ্ট 95%ৰ ওপৰত আপোনালোকে ডাইৰেক্টলি লক্ষ্মীকান্তৰ পৰা চল্ভ কৰিব পাৰিব কুৱেশ্যনখিনি। কিন্তু লক্ষ্মীকান্তৰ কথা যেতিয়া আমি ক'বলৈ যাওঁ তেতিয়া আমি এটা লক্ষ্মীকান্তৰ ডাঙৰ সমস্যা আমি এটা ফেচ কৰোঁ। সেইটো হ'ল যে লক্ষ্মীকান্ত ইজ এ ভেৰি লেংদি বুক। 800তকৈ অধিক ইণ্ডিয়ান পলিটিত পেজেছ আছে আৰু সেয়ে এটা পেজৰ পৰাই মাল্টিপল কুৱেশ্যনছ তেওঁলোকে বনাই দিব পাৰে। ঠিক আছে। চ' মোক পাৰ্চনেলি যদি আপোনালোকে সোধে মই 2016ত এৰাউণ্ড মানে ফিফ্থ এডিশ্যন যিখন আছে ফিফ্থ এডিশ্যন পাৰ্পল কালাৰৰ কিতাপখন ফিফ্থ এডিশ্যন মই কিনিছিলোঁ আৰু তেতিয়াৰ পৰাই মই বিভিন্ন এক্সামৰ কাৰণে ইণ্ডিয়ান পলিটিখন ইউজ কৰিছোঁ আৰু মই বহুতবাৰ ৰিভাইজ কৰিছোঁ। কিন্তু মোক এতিয়াও যদি আপোনালোকে ফাৰ্ষ্ট চেপ্টাৰৰ পৰা চিম্পল কুৱেশ্যন এটা সুধি দিয়ে মই চাগে সেইটো উত্তৰ দিব নোৱাৰিম। তাৰ মূল কাৰণটো হয়তো মোৰ নিজৰ মেমৰি নহয়। That might be the nature of the book, that is Indian polity. ঠিক আছে, ইণ্ডিয়ান পলিটি এনেকুৱাকৈ লিখা হৈছে য'ত আপোনালোকে নোট ফৰ্মেটত গোটেই ডিটেইলছখিনি পাব আৰু নোট ফৰ্মেটত যিহেতু আছে বহুত ইনফৰমেশ্যনখিনি আপোনালোকক দিয়া গৈছে। ঠিক আছে, আৰু সেই ইণ্ডিয়ান পলিটি আমি ৰিভাইজ কৰি নাথাকিলে কি হয় আমি বস্তুখিনি পাহৰি থকা যায়। ঠিক আছে। চ' ইণ্ডিয়ান পলিটি ইজ ইম্পৰ্টেণ্ট। ওৱান, ইণ্ডিয়ান পলিটি ইজ লেংদি, এইটো এটা সমস্যা। বাট আমি সলিউশ্যন কি লাইক কেনেকৈ আমি ৰিভাইজ কৰোঁ তাৰ কাৰণে মই আপোনালোকৰ বাবে দুটা টেকনিক মই ৰেডি কৰিছোঁ। ফাৰ্ষ্ট টেকনিকটো হ'ল যে আমি এটা ইণ্টিগ্ৰেটেড এপ্ৰ'চ আমি ল'ব লাগে টুৱাৰ্ডছ কাৰেণ্ট এফেয়াৰ্ছ প্লাছ ষ্টেটিক পৰ্চন। চ' আমি কাৰেণ্ট এফেয়াৰ্ছ যেতিয়া পঢ়োঁ তেতিয়া আমি ষ্টেটিকলৈ ঘূৰি যাব লাগে। যেতিয়া ষ্টেটিক পঢ়োঁ তেতিয়া কাৰেণ্টত কিবা আহিছে নেকি সেই ষ্টেটিকৰ বিষয়ে আমি তাতে ঘূৰি যাব লাগে। ঠিক আছে। চ' এটা ইণ্টিগ্ৰেটেড এপ্ৰ'চ আমি ফ'ল' কৰিব লাগে CA আৰু কাৰেণ্ট এফেয়াৰ্ছ আৰু ষ্টেটিকৰ ক্ষেত্ৰত। সেইটো মই কেনেকৈ কৈছোঁ সেইটো এগেইন লেট আছ গো টু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন। ইলেকশ্যন কমিশ্যনে ডেলিমিটেশ্যন যিটো ড্ৰাফ্ট, ঠিক আছে, 2023 আহিছিল, বহুত বেছি নিউজত আহিছিল, মেইনছতো সুধিছে চেম ডেলিমিটেশ্যন কমিশ্যনৰ ওপৰত কুৱেশ্যন আৰু 2023 কুৱেশ্যন আমি দেখিবলৈ পাইছোঁ যে ডেলিমিটেশ্যন কমিশ্যনৰ পৰা ডিৰেক্টলি তেওঁলোকে ষ্টেটিক পৰ্চনৰ পৰা সুধিছে। ঠিক আছে, ষ্টেটিক পৰ্চনৰ পৰা সুধিছে। চ' এইটো হ'ল কাৰেণ্ট, এইটো হ'ল কি ষ্টেটিক। চ' কাৰেণ্টৰ পৰা সুধি আছে বাট ষ্টেটিক পৰ্চন সুধি আছে। ঠিক আছে। নেক্সট আৰু চিফ ইলেকশ্যন কমিশ্যনাৰৰ মানে বিল এখন পাছ কৰা হৈছিল চাগে মানে 2023। ঠিক আছে। চ' তেওঁলোকৰ কণ্ডিশ্যনছ, ঠিক আছে, কেনেকৈ এপইণ্ট কৰা যায় ইলেকশ্যন কমিশ্যনাৰ, চিফ ইলেকশ্যন কমিশ্যনাৰ, তাৰ ওপৰত বিল পাছ কৰা হৈছিল। ঠিক আছে, ৰাজ্যসভাত। চ' সেইটোৰ পৰা ডাইৰেক্টলি আমি ক'বলৈ গ'লে লাইক ডাইৰেক্টলি ইলেকশ্যন কমিশ্যনৰ থিয়ৰিৰ পৰা ষ্টেটিকৰ পৰা এটা কুৱেশ্যন আমি আহিবলৈ দেখা পাওঁ। ঠিক আছে। চ' এইটো কাৰেণ্ট, এইটো ষ্টেটিক। ঠিক আছে। চ' এটা ইণ্টিগ্ৰেটেড এপ্ৰ'চ আমি ল'ব লাগে। আৰু এক্সাম্পল দেখুৱাই। ঠিক আছে। চেণ্টাৰ টু টপ কোৰ্ট, এইটো নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ কাৰণে আমাৰ সংবিধানত কিছুমান 371ৰ আণ্ডাৰত, অকল নৰ্থ ইষ্টাৰ্ণ নহয়, ঠিক আছে, ট্ৰাইবেল বেল্টৰ আৰু কিছুমান ষ্টেট আছে। ত' 371ৰ আণ্ডাৰত কিছুমান স্পেচিয়েল প্ৰভিজনছ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছখিনি দিয়া যায়। ঠিক আছে, কনষ্টিটিউশ্যনত। কুৱেশ্যন নম্বৰ 17, 2023, আৰ্টিকেল 371ৰ স্পেচিয়েল প্ৰভিজন যিখিনি আছে তাৰ পৰা ডিৰেক্টলি ষ্টেটিকৰ পৰা কুৱেশ্যন। ঠিক আছে। আৰু এক্সাম্পল, পাৰ্টিকুলাৰলি ভালনাৰেবল ট্ৰাইবেল গ্ৰুপছ, PVTGs। ঠিক আছে। PVTGছৰ কাৰণে PM জনমন স্কিম 2023 লঞ্চ কৰা হৈছিল, এইটো 7 ডিচেম্বৰত।
ষ্টেটিকৰ পৰা কুৱেশ্যন পিপিটিৰ ওপৰতে আপোনালোকে ৰিয়াং যদি জানে ৰিয়াং ত্ৰিপুৰাৰে হয় ঠিক আছে ডিছপ্লেচ কমিউনিটি হয় মিজোৰামৰ পৰা জাৰৱা উংগে চেণ্টিনেলি দিজ আৰ ট্ৰাইব ফ্ৰম আন্দামান এণ্ড নিকোবৰ ঠিক আছে চ' ষ্টেটিকৰ পৰা বাট কাৰেণ্টৰ লগত লিংকড ঠিক আছে চ' আমি এটা ইণ্টিগ্ৰেটেড এপ্ৰ'চ ল'ব লাগে টুৱাৰ্ডছ চি এ প্লাছ ষ্টেটিক চ' ষ্টেটিক আৰু কাৰেণ্ট এফেয়াৰ্ছ আমি পলিটিৰ কাৰণে একেলগে আমি যেতিয়া পঢ়িম তেতিয়া আমি হটস্পট এৰিয়াজ ঠিক আছে হটস্পট এৰিয়াজ বা থিমছ আমি আইডেণ্টিফাই কৰিব পাৰোঁ আৰু তাৰ পৰা আমি ৰিভিজনটো আমি সলিডিফাই কৰিব পাৰোঁ ঠিক আছে ইয়াত চাওক এই পঞ্চায়ত চিৰিজৰ আমাৰ বনৰা কচদা কি কৈছে দেখ ৰহে হো বিনোদ কেছে কাৰেণ্ট ষ্টেটিক সব মিলাকে ডাল ৰহে ঠিক আছে চ' এইটো এটা মিম চাব পাৰে ধুনীয়া চ' লক্ষ্মীকান্ত আমি ৰিভিজন কৰিব লাগে অবভিয়াছলি কাভাৰ টু কাভাৰ পঢ়াটো আমাৰ কাৰণে দিগদাৰ চ' আমি আইডেণ্টিফাই কৰিব লাগে যে কোনখিনি থিমছৰ পৰা বেছিকৈ কুৱেশ্যনছটো অহা সম্ভৱ ঠিক আছে চ' ষ্টেটিক আৰু কাৰেণ্ট আমি একেলগে কৰিব লাগে মই আপোনালোকৰ কাৰণে এক্সাম্পল কিছুমান লৈ আনিছোঁ যে কাৰেণ্ট টপিকছ 2025 কাৰণে কি কি ইম্পৰ্টেণ্ট হৈ যায় ফাৰ্ষ্ট সাইমালটেনিয়াছ ইলেকশ্যন ঠিক আছে ৰামনাথ কোবিন্দ কমিটিৰ ৰেকমেণ্ডেশ্যন অনুসৰি আপোনালোকে হয়তো জানে যে সাইমালটেনিয়াছ ইলেকশ্যন ফৰ পাৰ্লামেণ্ট প্লাছ ষ্টেট লেজিছলেচাৰ এটা বিল পাছ কৰা হৈছে ৰিচেণ্টলি আৰু আৰ্টিকেল 82A এড কৰা হৈছে আমাৰ সংবিধানত ঠিক আছে কনষ্টিটিউশ্যনত আমি এতিয়া সাইমালটেনিয়াছ ইলেকশ্যন যেতিয়া পঢ়ো তেতিয়া আমি আৰ্টিকেল 82A পঢ়িব লাগিব সেইটো ষ্টেটিক ঠিক আছে আৰ্টিকেল 82 কি হয় ডেলিমিটেশ্যন অবভিয়াছলি 82A পঢ়িম প্লাছ ইলেকশ্যনৰ লগত যি মানে ষ্টেটিক পৰ্চনৰ পৰা আছে আমি সেইখিনি বস্তু আমি কভাৰ কৰিম ঠিক আছে ইলেক্ট্ৰেল এক্সপেণ্ডিচাৰ সুপ্ৰিম কোৰ্টে কি কৰিছে ইলেক্ট্ৰেল বণ্ড স্কিমটো স্ক্ৰেপ কৰিছে আৰু সেইটো কাৰণে ইলেক্ট্ৰেল এক্সপেণ্ডিচাৰ ক'ত আছে ৰিপ্ৰেজেণ্টেশ্যন অফ পিপল এক্ট ঠিক আছে এইটো ষ্টেটিক পৰ্চন ৰিপ্ৰেজেণ্টেশ্যন অফ পিপল এক্ট সেইটো আপোনালোকে হেমলেট মেগাজিনত পাব আমি কভাৰ কৰিব লাগে ডেলিমিটেশ্যন কমিশ্যন নিউজত আছে বিকজ অবভিয়াছলি একদম ৰিচেণ্টলি আপোনালোকে যদি জানে হাইকোৰ্টত এইটো পেণ্ডিং হৈ আছে ঠিক আছে হাইকোৰ্টত পেণ্ডিং হৈ আছে 9খন জিলাত মানে আমাৰ এটা হেৰি চলি আছে যে লাইক বৰ্ডাৰক লৈ ঠিক আছে আৰু সেইকাৰণে আপোনালোকে জানে যে পঞ্চায়ত ইলেকশ্যন আমাৰ ডিলে কৰা হৈছে ঠিক আছে চ' এইকেইটা টপিক দেন আৰু আছে টপিক ফাইনেন্স কমিশ্যন বিকজ ফাইনেন্স কমিশ্যন 16 ফাইনেন্স কমিশ্যন ইজ লেড বাই অৰবিন্দ পানাগৰিয়া তেওঁ এজন ইকনমিষ্ট হয় চ' তেওঁ কি কৰিছিল 20 ছেপ্টেম্বৰত অসমলৈ আহিছিল ঠিক আছে আৰু অসমত আহি তেওঁলোকে ডিছকাছ কৰিছিল ৰিগাৰ্ডিং ফাইনেন্স কমিশ্যন ঠিক আছে ষ্টেট ফাইনেন্স কমিশ্যন কিয় নিউজত আছে বিকজ ৰিচেণ্টলি আমাৰ আৰ পি কলিতা হি ৱাজ এপইণ্টেড এজ দি চিফ অফ দি ষ্টেট ফাইনেন্স কমিশ্যন ঠিক আছে চ' ফাইনেন্স কমিশ্যন আমি নিউজত পাইছোঁ আমি ডাইৰেক্ট আৰ্টিকেল 280 যাম ঠিক আছে আৰ্টিকেল 280 কি ফাইনেন্স কমিশ্যনৰ ষ্টেটিক প্ৰভিশ্যনছ কি আছে আমি সেইখিনি পঢ়িম প্লাছ লগতে আমি ষ্টেট ফাইনেন্স কমিশ্যন যিহেতু নিউজত পাইছোঁ আমি ষ্টেট ফাইনেন্স কমিশ্যন আমি ইগনোৰ নকৰোঁ আমি ডাইৰেক্টলি 243 আৰ্টিকেল চাম ঠিক আছে পঞ্চায়তৰ কাৰণে 243 জেড মিউনিচিপালিটিছ আমি এইখিনি আৰ্টিকেল আমি পঢ়ি চাম ঠিক আছে চ' দেট ইজ হাউ ইউ গ' বেক টু ষ্টেটিক ফ্ৰম কাৰেণ্ট ঠিক আছে কাৰেণ্ট আমি পঢ়িম ষ্টেটিক আমি পঢ়িম কিন্তু এটা ইণ্টিগ্ৰেটেড এপ্ৰ'চ আমি ল'ব লাগে ঠিক আছে চ' নেক্সট টপিকটো চাওক চিটিজেনশ্বিপ এক্ট ছেকশ্যন 6A আমাৰ সুপ্ৰিম কোৰ্টত ৰিচেণ্টলি জাজমেণ্ট এটা আহিছে যে 6A টো ভেলিড বুলি তেওঁলোকে ডিচিশ্যনটো দিছে ঠিক আছে চ' সেইটোৰ লগত ৰিলেটেড অবভিয়াছলি অসম চুক্তি আছাম একৰ্ড ঠিক আছে 1985 আৰু আপোনালোকে সেইটো জানে যে 1985ৰ পাছত অসম চুক্তিৰ পাছত এই 6A টো আমাৰ চিটিজেনশ্বিপ এক্ট 1955ত অন্তৰ্ভুক্ত কৰা হৈছিল 1955ত অন্তৰ্ভুক্ত কৰা হৈছিল আৰু সেইটোৱে এতিয়া ৰিচেণ্টলি এটা জাজমেণ্ট হৈছিল যাৰ আমাৰ অসমৰ পৰিপ্ৰেক্ষিতত স্পেচিয়েলি বহুত বেছি এটা আমাৰ গুৰুত্ব আছে ঠিক আছে প্লেচেছ অফ ৱৰ্শ্বিপ এক্ট নিউজত আছে আমি তাৰো আমি ষ্টেটিক পঢ়িম ডিজিটেল পাৰ্চনেল ডাটা প্ৰটেকশ্যন এক্ট বহুত বেছি ইম্পৰ্টেণ্ট ষ্টাৰ্ট ডেট হ'ল ঠিক আছে তাৰ আমি কি ষ্টেটিক প্ৰভিশ্যনছ আছে আমি চাম কণ্টেম্প্ট অফ কোৰ্ট যেতিয়া আমি পাইছোঁ নিউজত কণ্টেম্প্ট অফ কোৰ্টৰ পৰা আমি ডাইৰেক্ট যাম আৰ্টিকেল 129 সুপ্ৰিম কোৰ্টৰ ঠিক আছে সুপ্ৰিম কোৰ্টৰ কোৰ্ট অফ ৰেকৰ্ড বুলি ঘোষণা কৰে ঠিক আছে ত' কণ্টেম্প্ট অফ কোৰ্টৰ আমি এক্টটো চাম ঠিক আছে এক্ট 1971ৰ হয় ঠিক আছে চ' সেইবোৰ আমি লাইক অবভিয়াছলি কৰি থ'ব লাগে মই এইটো এটা এপ্ৰ'চ আপোনালোকক শিকাই দিলোঁ ঠিক আছে চ' ৰিভিজন টেকনিকৰ ফাৰ্ষ্টটো হ'ল যে আপোনালোকে এনেকৈ ষ্টেটিক আৰু কাৰেণ্ট দুটাই আপোনালোকে থিম ৱাইজ আইডেণ্টিফাই কৰক আৰু দেন আপোনালোকে ৰিভিজনছটো আপোনালোকে একৰ্ডিংলি কৰক ঠিক আছে ত' ৰিভিজন টেকনিক এটাটো হ'ল ইণ্টিগ্ৰেটেড এপ্ৰ'চ ছেকেণ্ডটো হ'ল যে আমি মক টেষ্টখিনি আমি এটেম্প কৰি থাকিব লাগে সেইটো কিয় কৰিব লাগে বিকজ যেতিয়া আমি মক টেষ্টত এটা প্ৰশ্ন আমি ভুল কৰিম ঠিক আছে আমি আকৌ সেইটো বহি নাথাকিম আমি সেই প্ৰশ্নটোক লৈ আমি আকৌ ঘূৰি যাম ইণ্ডিয়ান পলিটি ষ্টেটিকলৈ
আৰু তাত ঘূৰি আমি চাম যে আমাৰ কিয় সেই প্ৰশ্নটো আমি ভুল কৰিলোঁ আৰু গোটেই ধৰক প্ৰেচিডেণ্টৰ এটা কুৱেশ্যন আমাৰ ভুল হ'ল পাৰ্ডনিং পাৱাৰ আমি গোটেই পাৰ্ডনিং পাৱাৰ আকৌ আমি পঢ়িম ঠিক আছে ত' ডেট ইজ হাউ ইউ ডু ইট কিছুমানে লাইক মই এইকেইদিন বহুতৰ লগত মই কথা পাতি আছোঁ প্লাছ মোৰ মানে যিখিনি চিৰিয়াছ ষ্টুডেণ্টছ তেওঁলোকৰ এটা ডাঙৰ সমস্যা হ'ল যে দে আৰ গেটিং লেছ মাৰ্কছ ইন মক টেষ্ট সেইটো অবভিয়াছলি মক টেষ্টত কম মাৰ্কছ আহিলে এটাটো ৰিজন হ'ব পাৰে যে আপোনাৰ প্ৰিপাৰেশ্যনটো বা কাভাৰেজটো আপুনি ভালকৈ কৰিব পৰা নাই ঠিক আছে প্লাছ ৰিভাইজো আপুনি কৰা নাই সেইটো এটা ৰিজন হ'ব পাৰে অবভিয়াছলি কিন্তু চিৰিয়াছ ষ্টুডেণ্টছখিনিৰ ক্ষেত্ৰত যিটো হয় মই দেখিছোঁ যে ইট ইজ নট এবাউট দেম ইট ইজ এবাউট দি কুৱেশ্যনছ দে আৰ এটেম্পটিং এতিয়া APSCৰ যি কুৱেশ্যনছ আহে 100% কুৱেশ্যনছ টাফ নাহে 2023 পেপাৰছখন চালে আপোনালোকে লাইক পলিটি পেপাৰছ কুৱেশ্যনছখিনি চালে আপোনালোকে শিকিব পাৰিব যে দে আৰ ভেৰি ইজিলি চলভেবল ইমান টান এটা নহয় ঠিক আছে বাট অবভিয়াছলি আমাৰ এটা আণ্ডাৰষ্টেণ্ডিং থাকিব লাগে ইয়াত চ' লছ স্ক'ৰৰ কাৰণে নিজক ব্লেম কৰি লাভ নাই ঠিক আছে ৰিভিজন কৰক ইফ ইট ইজ ইউ ইফ ইট ইজ নট ইউ ইফ ইউ ফিল লাইক যে মই গোটেইখিনি পঢ়িলোঁ ঠিক আছে মই চব পঢ়িলোঁ বাট ষ্টিল মোৰ কিয় কম আহি আছে দেন ইট মাইট হেভ টু ডু উইথ দি কুৱেশ্যনছ ইউ আৰ এটেম্পটিং মক্স ইউ আৰ এটেম্পটিং চ' মক্সখিনিও আপোনালোকে ভালকৈ চালি জাৰি চাব এণ্ড দেন ইউ ডিচাইড কি দিলে আমাৰ ভাল হ'ব ঠিক আছে মক টেষ্ট দি পেলাই আপোনালোকে বহি থাকিব নালাগে আপোনালোকে এনালাইজ কৰক যে ক'ত আমাৰ ভুল হৈছে ঠিক আছে আৰু তাৰ পৰা চ'ৰ্চ হিচাপে ইউজ কৰক মক টেষ্টক ঠিক আছে আৰু অবভিয়াছলি উই উইল চে কি আমি মক টেষ্ট যিটো বনাইছোঁ বহুত ভাল ফিডবেকছ আহি আছে লাইক পিপলছ আৰ গিভিং ভেৰি গুড ফিডবেকছ টু আছ ৰিভিউজ টু আছ আৰু আমি ৰেকমেণ্ড কৰিম যে আমাৰ টেষ্টটোত লাইক ইউ উইল গেট অল দিজ থিংছ ইণ্টিগ্ৰেটেড এপ্ৰ'চ যিটো মই কথা ক'লোঁ যে কাৰেণ্ট প্লাছ ষ্টেটিক দুটা মিলাই প্লাছ মই যিটো কথা ক'লোঁ যে বেলেঞ্চ এটা মডাৰেট থাকিব টাফ থাকিব ইজিও থাকিব ঠিক আছে চ' এটা বেলেঞ্চ এপ্ৰ'চ ইয়াত আমি ফ'ল' কৰিছোঁ চ' আপোনালোকে ডেফিনেটলি আমাৰ চেনেলটো চাব পাৰে মাইণ্ড মেপ এডুকেশ্যন টেলিগ্ৰাম গ্ৰুপ আৰু টেলিগ্ৰাম গ্ৰুপত আপোনালোকে মডেল কুৱেশ্যনছখিনি আপোনালোকে পাই যাব য'ৰ পৰা আপোনালোকে এই এভেইলেবল কৰিব পাৰিব এই টেষ্ট চিৰিজটো ঠিক আছে চ' থেংক ইউ ছ' মাছ এভৰিৱান চি ইউ ইন দ্য নেক্সট ভিডিঅ'